নৰেন্দ্ৰ মোদীৰ সহযোগিতা অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সহযোগিতাত আমাৰ ঠেঙাল কছাৰী সাহিত্য শাখিত পৰিষদে বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। নিজৰ জাতি জনগোষ্ঠীটোৰ লগতে বৃহত্তৰী এলেকাবিলাকৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে হাতে হাত ধৰি আৰ্থ সামাজিক সাংস্কৃতিক বৌদ্ধিক সকলো ক্ষেত্ৰৰ লগতে মূলতঃ কৃষকসকল আৰু নাৰী শক্তিৰ বাবেও খুব প্ৰণালীবদ্ধভাৱে কাম কৰিছে। তাৰ আজি আমি সকলো সাক্ষী হ'লোঁ। এইবাৰ এটা পৰ্যায়ত ৮০গৰাকী কৃষকক একোখন অত্যাধুনিক ট্ৰেক্টৰ দিয়া হৈছে, পাৱাৰ টিলাৰ দিয়া হৈছে। এই পাৱাৰ টিলাৰ ব্যক্তি বা কেইবাগৰাকী ব্যক্তিৰ সমষ্টিয়ে কৃষি কৰ্মত ব্যৱহাৰ কৰিব পাৰিব, যাতে উৎপাদনশীলতা আমাৰ কৃষকৰ বৃদ্ধি পায়, যাতে আধুনিক প্ৰযুক্তিৰো সহায় লৈ আমাৰ কৃষক বিশ্বৰ আন ঠাইৰ কৃষকৰ দৰে আগুৱাই যাব পাৰে, উৎপাদনশীলতা বাঢ়ে, সময় যাতে বেছি দিবলগীয়া নহয় ইত্যাদি কথা লক্ষ্য কৰি আমাৰ সাহিত্য শাখা ঠেঙাল কছাৰী সাহিত্য শাখিত পৰিষদে এই ট্ৰেক্টৰ বিতৰণ কৰিছে। লগতে ৰাজসাহাৰ্যযুক্ত উন্নতমানৰ বীজ সাৰ ইত্যাদিটো সময়ে সময়ে দি থকা হয়। আৰু আজি ৪০০০ নামঘৰলৈ তামোলৰ পুলি, নাৰিকলৰ পুলি ইত্যাদিও আগবঢ়োৱা হৈছে। এক পেৰ মা কি নামেৰে যিদৰে গোটেই সমগ্ৰ বিশ্বত নৰেন্দ্ৰ মোদীদেৱে এক যুগান্তকাৰী এক বৃক্ষৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰিছে, সেই যে বৃক্ষ আন্দোলনৰ এক অংশস্বৰূপে আজি একে ঠাইৰ পৰাই ৪০০০ নাৰিকল আৰু তামোল গছৰ পুলি আগবঢ়োৱাটো এটা আগতে মই দেখা নাই, খুব সুন্দৰ আয়োজন। অৱশ্যে আমাৰ আজিৰ অনুষ্ঠানটো বহুত দীঘলীয়া আৰু বেলেগ ধৰণেৰে আয়োজন কৰাৰ কথা আছিল যদিও এটা দুৰ্ঘটনা, যিহেতু বিমান দুৰ্ঘটনা এটা হ'ল, সেইকাৰণে আমি একেবাৰে চমুকৈ মাত্ৰ ৬-৭ মিনিটতে অনুষ্ঠানটো সামৰিলোঁ। আৰু আমি আমাৰ মঞ্চৰ পৰাই দুৰ্ঘটনাৰ বিষয়ে আমি বাকী একো খবৰ নাজানো। সকলোৰে আৰোগ্য নিৰাপদে তেখেতসকল থাকক, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি, যিহেতু এটা দুৰ্ঘটনা হৈছে, আমি অনুষ্ঠানটো খুব চমুৱাই আজি ৰাইজৰ আশীৰ্বাদ লৈ আমি অনুষ্ঠানটো সামৰিলোঁ।